Good morning everyone. কি কৰি আছে আপোনালোকে? আজি মাৰ ঘৰৰ পৰা সকলোকে সুপ্ৰভাত জনাইছো। কালি লগৰ এজনী বিয়া আছিলে, বিয়ালে বুলি আহিলো। আসলে বিয়ালে অহা এটা বাহানা। বিয়ালে অহাৰ চলেৰে বলো ঘৰত দুদিনমান থাকি যাওঁ আৰু ঘৰলে বেছি দিনকে থকা নহয়, এদিন দুদিনৰ কাৰণে আহো, মোৰ ভিডিঅ'ছ বনা নহয়। আজি বলো নাই মাৰ ঘৰৰ পৰা ভিডিঅ'টা আৰম্ভ কৰোচোন। সেইকাৰণে ভিডিঅ'টা আৰম্ভ কৰিছো। আজি দিনটোত কি কৰা হয় আপোনালোকক দেখাম। বহুত দিন হ'ল ঘৰৰ পৰা ব্লগ যেতিয়াকে দিয়া নাই আৰু আপোনালোকক বস্তু এটা দেখাম দেই। এইফালে ঘৰত ছোৱালী অৱস্থাত থাকোঁতে মা আৰু মই ৰোৱা এই মনি প্লেণ্ট জোপা এতিয়া যে ইমান বাঢ়িছে, পাতখিনি চাওকচোন। ভিডিঅ'টোত বহুত সৰুৱে লাগিছে কিন্তু ইমান বেছি লহপহকৈ মানে বাঢ়িছে নহয়, দেখিয়ে ভাল লাগিছে। মায়ে কিছুমান ফুল লগাই থৈছে, এইখিনি মই থাকোঁতেই লগোৱা। যিহেতুকে আমাৰ ঘৰত ছাগলী আছে সেইকাৰণে বৰ বিশেষ ফুলবোৰ নাথাকে, তথাপিতো মাহঁতে যত্ন কৰি কিছুমান ৰাখিবলৈ চেষ্টা কৰিছে। আৰু আমাৰ ষ্টেপৰ দুই কাষে নয়নতৰা দুজোপা আছে, ইমান ধুনীয়াকৈ ফুলি আছে নহয়, সেই দুজোপা আপোনালোকক দেখাম বলক। তাৰপিছত দিনটো কি কৰা হয় আপোনালোকক সকলোখিনি দেখাই থাকিম। এইজোপা এজোপা, তাৰপিছতে এইজোপা চাওক। কালি পিছে লগৰজনী বিয়া খাবলৈ আমাৰ এওঁ আহিছিল, কিন্তু এতিয়া তেওঁ মোক এৰি থৈ যাবগৈ, কাম আছে বোলে। আৰু তেওঁক বিদায় দি পেলাই মই আহিলোঁ আমাৰ ঘৰৰ বিখ্যাত এয়া জবা ফুলজোপাৰ ওচৰলৈ। এই জবা ফুলজোপাৰ ওপৰত যি মই ভিডিঅ' দিছোঁ বা DIY যিখিনি দিছোঁ, সঁচাকৈ আপোনালোকে ইমান বেছি মৰম দিছে। আৰু হয়ো আমাৰ চুলিৰ কাৰণে জবা ফুলৰ পাত বহুত বেছি ভাল হয়। আজি বোলো নহয়, ঘৰলৈ আহিছোঁ যেতিয়া চুলিত কিবা এটা ব্যৱহাৰ কৰোঁ, টাইম পালে আৰু এইখিনি ব্যৱহাৰ কৰিবলৈ অকণমান চেষ্টা কৰোঁ, মানে নেচাৰেল বস্তুখিনি। সেইকাৰণে ছিঙি ল'লোঁ। এইখিনি জবা ফুল আৰু জবা ফুলৰ পাত আনি লৈছোঁ চুলিত ঘঁহি মাজি। আজি বোলো ঘৰলৈ আহিছোঁ যেতিয়া জেতুকা অলপমানকৈ চুলিত ব্যৱহাৰ কৰোঁ। এয়া জেতুকা পাত অলপমান ছিঙি ল'লোঁ, তাৰপিছতে জবা ফুলখিনি ঠাৰিখিনি আঁতৰাই ল'লোঁ আৰু জবা ফুলৰ পাতখিনিও লৈ লৈছোঁ। এতিয়া গোটেইখিনি চাফাকৈ মই ধুই ল'লোঁ। ধুই লোৱাৰ পিছত এটা মিক্সিৰ বাতিত গোটেইখিনি লৈ ল'লোঁ। তাতে আকৌ 2 চামুচ চাহপাত দিছোঁ, 1 চামুচৰ পৰিমাণে চেনি দিছোঁ। ইয়াত বহুতখিনি বস্তু ব্যৱহাৰ কৰিব পাৰে, যেনে বাদামৰ কোষ, পাণৰ যিটো পিপলি সেইখিনি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছতে আকৌ কেহেৰাজ, এনেকুৱাখিনি ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ওচৰত নাছিলে কাৰণে এইকেইটা বস্তু ব্যৱহাৰ কৰিলোঁ। এতিয়া ধুনীয়াকৈ পিচি ল'লোঁ। আমাৰ জেতুকাৰ পেষ্ট ৰেডি হৈ গ'ল। চুলিত লগোৱাৰ আগতে বোলো পেট পূজাটো অকণমান কৰি লওঁ, তাৰপিছত দেখাইছোঁ আপোনালোকক। গাইজ, পেট পূজাৰ আগত এয়া এতিয়া ৰুটি আৰু কালিৰে মাংস আছিল, তাকে খাব লৈছোঁ। তাৰপিছতে চুলিত জেতুকা লগাম। মাৰ ঘৰলৈ আহিলে বৰ সুবিধা হয়। ৰাতিপুৱা শুই উঠিয়ে সন্মুখত চাহ, আকৌ ৰাতিপুৱাৰ খানা সন্মুখতে পোৱা যায়। মইতো এনেও অলপ এলেহুৱাই হয়। মইতো নতুন ঘৰখনত কেতিয়াবা শহুৰ দেউতাক কওঁহে, বাবা মোৰ ভাত বনাই বৰ আমনি লাগিছে দেই, কাৰোবাৰ হাতেৰে যে ভাত সাজ খাবলৈ পালোহেঁতেন। এনেকৈ আৰু অকণমান তেল দি পেলাই শহুৰ দেউতাকো কামত লগাই দিওঁ, কেতিয়াবা এওঁকো কাঁহী বাতি ধুবলৈ লগাই দিওঁ, এনেকুৱা মানে। বাৰু সেইবোৰ কথা চলিয়ে থাকিব, খাই কৰি লওঁ, আকৌ আপোনালোকক লগ পাইছোঁ দেই। গাইজ, ইগন'ৰ মাই ফাটা ফুটা ড্ৰেছ। এয়া চাওকচোন, মই নাথাকোঁতে মানে চব চুলাৰ নেট চেট কাটি অৱস্থা নাইকিয়া কৰিলে। আৰু হাতত এয়া গ্লভছযোৰ পিন্ধি লৈছোঁ, নহ'লে বহুত ৰং লাগে, আধা আধুৰা ৰং লাগে যে বৰ বেয়া পাওঁ। এতিয়া চুলিত জেতুকা লগাম। বহুতৰে কমপ্লেইন আহে জেতুকা লগালে বোলে চুলিখিনি খুব বেছিকৈ খহটা বা ৰাফ হৈ পৰে। পিছে কথাটো মিছাও নহয়, অৱশ্যে জেতুকা লগালে চুলিখিনি অলপমান খহটা হয়, কিন্তু খহটা নোহোৱাওতো কৰিব পাৰি। আপোনালোকে যদি জেতুকাৰ লগত অলপমান নাৰিকল তেল বা 1 বা 2 চামুচৰ পৰিমাণে নাৰিকল তেল, নাইবা 1 চামুচ সৰিয়হৰ তেল, নাইবা এটা ডিম যদি ভালদৰে মিক্স কৰি লয় আৰু 5 মিনিটমান সময় ৰাখি পেলাই জেতুকাখিনি চুলিত ব্যৱহাৰ কৰে, তেতিয়া কিন্তু আপোনালোকৰ কেতিয়াও চুলিখিনি খহটা নহয় জেতুকা ব্যৱহাৰ কৰিলে। মই আজি তেল ব্যৱহাৰ কৰা নাই, কাৰণ মই ইয়াতে জবা ফুল আৰু জবা ফুলৰ পাত ব্যৱহাৰ কৰিছিলোঁ যে, দুইটাই আমাৰ চুলিখিনি মিহি কৰাত সহায় কৰে, সেইকাৰণে মই তেল ব্যৱহাৰ কৰিবলৈ পাহৰি থাকিলোঁ। সেয়াই। আৰু আমি জেতুকাখিনি কেৱল ৰঙৰ কাৰণে যে চুলিত ব্যৱহাৰ কৰোঁ এনে নহয়, জেতুকাই কিন্তু আমাৰ চুলিৰ গুৰিখিনি মজবুত কৰে। চুলি যদি সৰা সমস্যা হৈ আছে সেইখিনিও দূৰ কৰাত সহায় কৰে। চুলিখিনি নতুনকৈ গ্ৰ'থ কৰাত সহায় কৰে। ইয়াতে কিন্তু জবা ফুল আৰু জবা ফুলৰ পাতো দিছোঁ যে, সেয়েহে দুইটাই আমাৰ কিন্তু চুলিখিনি মজবুত কৰিব, চুলিখিনি মিহি কোমল কৰিব। আৰু আজি মই চেনি আৰু চাহপাতটো চুলিত ৰঙৰ কাৰণে ব্যৱহাৰ কৰিছোঁ। এয়া গোটেইখিনি চুলিত ব্যৱহাৰ কৰা মোৰ হৈ গ'ল। এতিয়া মই এটা ক্লাটচাৰ লগাই খোপা বান্ধি থৈ দিম। তাৰপিছত প্ৰায় 2 ঘণ্টামানৰ কাৰণে ৰাখিম চুলিত এই জেতুকাখিনি। তাৰপিছতে
নৰ্মেল পানী মাজে সময় এদৰে জেতুকা চুলিত ব্যৱহাৰ কৰি থাকোঁ আপোনালোকে ব্যৱহাৰ কৰিবচোন চুলিখিনি মজবুত কৰাত সহায় কৰে কিন্তু যিসকলে চুলিত স্মুথনিং কৰিছে বা ষ্ট্ৰেটনিং কৰিছে তেওঁলোকে ব্যৱহাৰ নকৰাই ভাল কাৰণ স্মুথনিং বা ষ্ট্ৰেটনিংটো সোনকালে ভাগি যায় বুলি কয় সেয়াই আৰু বন্ধু বান্ধৱীসকল চুলিত জেতুকা প্ৰায় 2 ঘণ্টামান সময় ৰাখিলোঁ ৰাখি এতিয়া কেৱল নৰ্মেল পানীৰেহে চুলিখিনি ধুই দিছোঁ চেম্পু কৰা নাই আৰু গা পা ধুই ধুনীয়াকৈ আজৰি হৈ আহিলোঁ আজৰি দেই এতিয়া ইমান গৰম পৰিছে আমাৰ ইয়াত মানে বহুত বেছি গৰম পৰে ঘৰটো বহুত বেছি গৰম সেয়াই আৰু এতিয়া মাক কৈছোঁ যে ঘৰৰ বাৰীত তিয়ঁহ লাগি আছে তিয়ঁহ আনিবলৈ কৈছোঁ তিয়ঁহ খাম এতিয়া এয়া তিয়ঁহ কাটি লৈছোঁ এতিয়া ধুনীয়াকৈ খাম জেতুকা লগালে ভালেই লাগে কিন্তু এই সৰু সৰু পাৰ্টিকেলখিনি যে জেতুকাৰ মানে গুৰিখিনি লাগি যায় বাৰু চুলিখিনি শুকাই পেলাই এৰাই যায় তথাপিতো গাটো মানে গোটেই জেতুকাময় হৈ যায় তেতিয়া খাম ঘৰৰ কেতিয়াবা অকলশৰে নিজানত বহি থাকিলে যি টিবোৰ কথা মনলৈ আহি থাকে মই তিয়ঁহ খাই খাই ভাবি আছিলোঁ সিদিনালৈকে বোলো ঠিকনা আছিল ইয়াত মানে মা দেউতাৰ ঘৰত এতিয়া আকৌ ঠিকনা হাজবেণ্ডৰ ঘৰত যিজনী ছোৱালীয়ে আগতে কাম কৰিবলৈ ক'লে ইমান বেয়া পাইছিল ৰুটি বনোৱা বুলি ক'লেতো একদম মানে আৰু মাথা গৰম উঠি যায় কিন্তু এতিয়া আকৌ সেইজনী ছোৱালীয়ে দুজন ব্যক্তিক খাবলৈ দিয়াৰ পৰা ধৰি আলপৈচান ধৰাৰ পৰা ধৰি সকলোখিনি কাম কৰি আছে নহয় সেয়া জেঠিও শলাগ লৈছে চাওকচোন সঁচাকৈ ছোৱালী জীৱনটো যে বৰ আচৰিত নহয়নে ঠিকনা বুলিবলৈ নিজৰটো নায়েই আৰু এনেই নকয় কিন্তু দেই ছোৱালী জীৱনটো কঠিন বুলি গাইজ মই ঘৰলৈ আহিলে কি কৰি থাকোঁ মই আপোনালোকক আজি একদম ৰিয়েল দেখাইছোঁ দেই এতিয়া ছাতি তাতি লৈ একদম কাষৰে মানুহ ঘৰত আহিছোঁ ইমান বেছি ৰ'দ মই আপোনালোকক কি ক'ম গম পায় আৰু ন বহুত বেছি ৰ'দ কৈছোঁ নহয় ঘৰত আমাৰ পাচলি কৰি খাই মায়ে এইয়া দাংবডি খুৰী আইতাক দিবলৈ থৈ দিছিলে মই বোলো মই গৈ পেলাই দি থৈ আহোঁগৈ আৰু মানে মই যদি ঘৰলৈ আহোঁ ওচৰৰ মানুহ হ'লে নহ'লে মানে খুৰা খুৰী বৰ্তাহঁতৰ হ'লে নহ'লে বৰ বেয়া পায় সেইকাৰণে এপাক এপাক মানে যাবলৈও চেষ্টা কৰোঁ আৰু এনেকৈতো মানুহখিনি ৰাখিব লাগিব ন তো মই মা মানে এতিয়া হেৰিলৈ গৈছে নামঘৰত গৈছে কাইলৈ আছে বৰসবাহ আজি ভৰাখৰা আছে নামঘৰ মোচা মেলা কিবা কামত গৈছে আৰু সেইকাৰণে বোলো মই এয়া বোলো দাংবডি দি থৈ আহোঁ আৰু বোলো ফুৰাও হ'ব ছাতি তাতি লৈ আহিছোঁ চাওকচোন গৈ লওঁ দেই 6 hours later. Hello everyone, good evening. অকণমান আবেলি পৰত সকলো মিলি ফুৰিবলৈ ওলাই আহিছে পিনে মা খুৰী পিনে ভণ্টি এয়া আমাৰ ৰাণী বাই চবখিনি আছে আৰু আবেলি সময়ত ফুৰি বহুত ভাল লাগে আৰু জীয়ৰী জীৱনত এনেকৈ ফুৰিছিলোঁ আজি বোলো অকণমান স্মৃতিৰ মন্থন কৰোঁ আৰু চবখিনি মিলি ফুৰিবলৈ আহিছোঁ এয়া দেখালোঁ তাকে আপোনালোকক অকণমানকৈ আমাৰ ইউটিউবাৰে কি কৰি আছে চাওক এয়া ব্যস্ত হৈ আছোঁ আমাৰ ঘৰত থকা চিলাই মেচিনটো মায়ে নচলায় সেইকাৰণে মই যদি ঘৰলৈ যাওঁ দুদিনমান থকাকৈ তেতিয়া আৰু অলপমান মেচিনটো চলাবলৈ চেষ্টা কৰোঁ নহ'লেতো বেয়া হৈ যাব সেয়াই আৰু আজি আপোনালোকক এটা ৰিয়েল ব্লগ দেখালোঁ মই ঘৰলৈ আহিলেনো কি কি কৰি থাকোঁ বৰ বিশেষ বাৰু ইণ্টাৰেষ্টিং নহয় তথাপিতো যি কৰিছোঁ দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেনেহ'লে আজি এই ব্লগটো ইমানতে শেষ কৰিছোঁ যদি ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব